বন্ধুসকল নমস্কাৰ। বহুত দিন গাড়ী ভিডিঅ' দিয়া নাছিলোঁ, গাড়ী অনাও নাই আৰু আপোনাৰ বিক্ৰীও কৰা নাই। মই অকণমান ব্যস্ত আছিলোঁ বেলেগ এটা কামত। আৰু বাদ বাকী এখনটো দেখিছে আপোনালোকে, আৰু এখনে ভিডিঅ' দিছিলোঁৱে। এখনে বুকিং হ'ল আজি 4-5 দিনৰ আগতে। ফাইনেন্স কৰাই আছোঁ, মহিন্দ্ৰ মোক ফাইনেন্স কৰাই আছোঁ যোৰহাটৰ পৰা। আপোনাৰ তিতাবৰ কাষ্টমাৰজনে ফাইনেল কৰিলে, তেওঁ গাড়ী চাই পেলাই ডাইৰেক্ট পচন্দ কৰিছে আৰু তাৰপৰা গাড়ীৰ কণ্ডিশ্যনে দেখিছে, আপোনাৰ ফুল অৰিজিনেল পেইণ্টতে আছে। অকণমান এইখিনিতে ডেণ্ট এটা আছিলে, এইটো কাচ পেইণ্ট এইখিনিতে অকণমান আছে বাম্পাৰটো চুকত। আৰু এইটো ইণ্টেৰিয়ৰ দেখিছে খুব সুন্দৰ হৈ আছে। কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগি আছিলে, কিন্তু মই JBL স্পীকাৰ দুটা দূৰত লগাই দিয়া আছে, মহাদেৱ লাগি আছে। আৰু গাড়ীখন খুব সুন্দৰ হৈ আছিলে, লেডাৰ ছিট কভাৰ লাগি আছিল, চলাবলৈও ভাল, মাইলেজো বহুত ধুনীয়া আহে, টায়াৰো গোটেইকেইটাই ভাল। দেখিবলৈ পাইছে খুব সুন্দৰ আছিলে গাড়ীখন। আপোনালোকে বহুতে কথা পাতি আছিলে, কিন্তু আপোনাৰ ডাউন পে'মেণ্টটো কমকৈ দি আছিলে কিছুমানে, সেইটো কাৰণে নহ'লে। আৰু এজনে আপোনাৰ বুকিং দি পেলাই তেওঁ ফোনে ৰিচিভ নকৰা হ'ল। বাদ বাকী এয়াই কণ্ডিশ্যন, খুব ধুনীয়া আছিলে। এখনে আজি দিয়া নিবলৈ আহি আছে, তেওঁলোক আহি আছে, তেওঁলোকক দেখাম। কিন্তু তেওঁলোকে মানে নি পেলাই ছাৰ্ভিচিং কৰাবগৈ। মই মবিলখিনি তেওঁলোকক ফ্ৰী দিছোঁ, এলাইনমেণ্টটো তেওঁলোকক মিলাই দিছোঁ, মবিলটো মই ভৰাই দিছোঁ মোৰ ফালৰ পৰা, নতুন মবিল। এখন চাওক গাড়ীখন, পিছতো দেখিছেনে খুব সুন্দৰ হৈ আছে। পিছতো ওপৰ টপটো আপোনাৰ বহুত ধুনীয়া হৈ আছে গাড়ীখন, আৰু চলাবলৈ বহুত মজা, ইঞ্জিনো ভাল, টায়াৰ গোটেইকেইটাই অ'কে আছে। লাষ্ট দেখাই দিছোঁ আৰু এখন এতিয়া নিবলৈ আহি আছে। AS23R 7413 আছিলে এইখন। মেঘনা প্লাছ এইখনৰ অপশ্যনেলখন হয়, অপশ্যনেলখন আছিলে। এই গাড়ীখন AS24R 7413 গাড়ীখন মই আজি লৈছোঁ। ফাইনেন্সাৰৰ কাম সম্পূৰ্ণ হোৱা নাই, ফাইনেন্সাৰ 1,20,000 সোমালে, মই তেখেতক ট্ৰেন্সফাৰ কৰি দিয়াৰ চুক্তিৰে গাড়ীখন আজি লৈ যাব খুজিছোঁ।